বুকুৰ অগণি জালি পাৰতে সাজিলে স্মৃতিৰ দেউল প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি জয় দেউলৰ শিৰত পুৰালে পুনৰ গৰিমাবোৰ আজিও কুলিয়ে কলচীত বহি তোলে বিননীৰ জয়া নাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই সেই সাগৰৰ তেজৰ টুপিৰে বোলোৱা ৰাঙলী চুলি জ্বলোৱা দীপালি চাকিৰ শিখাৰে হৃদয় কলিতা জালি উঠাও সময় গাভৰু ছোৱালী জাগা অসমীয়াৰ আজিও জয়া ঘিয়াতে আছে নুতুৰিবাতে নেদু জয়া নাই অসমীয়াৰ চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই নমস্কাৰ প্ৰথমতে মই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ শ্ৰদ্ধা জনাইছোঁ তেওঁৰ গান মোৰ অতিকেই প্ৰিয় মই সৰুৰে পৰাই তেওঁৰ গীত চৰ্চা কৰি আহিছোঁ মই বিভিন্ন অনুষ্ঠান শিক্ষানুষ্ঠান আদিত মই ৰাভাদেৱৰ কিছুমান গীত গাবলৈ চেষ্টা কৰি আহিছোঁ মই সৰুৰে পৰাই শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীত আদি বিভিন্ন গীত মই গাবলৈ চেষ্টা কৰি আহিছোঁ আৰু আজি ঘৰতেই মই ৰাভা দিৱস উপলক্ষে কেইটামান গীত গাবলৈ চেষ্টা কৰিছোঁ মই প্ৰথমতেই ঘৰতেই মই শিক্ষা গ্ৰহণ কৰিছিলোঁ মায়ে মোক বহুতো গান শিকাই দিছিলে তাৰপিছত মই ওচৰৰে পাৰ্ক আছিলে তাত মই বহুতো গান মই গাবলৈ চেষ্টা কৰিছিলোঁ লগতে ৰুবুল দাই শিকাইছিলে তাৰপিছত বিপ্লৱ ছাৰে তাবলাত সংগত কৰি দিছিলে তাৰপিছত মই যেতিয়া স্কুলত নাম লগাইছিলোঁ তেতিয়া স্কুলতো বহুত শিক্ষা গ্ৰহণ কৰিছিলোঁ তাৰপিছত মই ক্লাছ 5ত এই ওচৰৰে তৰংগ সংগীত বিদ্যালয়ত জিনা আচাৰ্যৰ সহায়ত মই এতিয়াও শিক্ষা গ্ৰহণ কৰি আছোঁ বহুতো ভাল লাগে আৰু সেইখিনিৰ পৰা মই বহুতো উৎসাহ পাওঁ আৰু সেইখিনিৰ পৰা বহুত নানা কথা জানিব পাৰোঁ মানে গান কেনেকৈ গাব লাগে কেনেকৈ মানে ষ্টেজত উঠিব লাগে সেয়া বহুতো শিকিব পাৰোঁ মই 2018ত গোলাঘাটত মেগা অডিশ্যন হৈছিলে তাত মই চিলেক্ট হৈছিলোঁ চিলেক্ট হৈ পেলাই আমাক 20 দিনীয়াকৈ কলকাতালৈ নিছিলে তাতো বহুত শিকিবলৈ পালোঁ তাৰপিছত তাৰ পৰা ইণ্ডিয়ান আইডলত আমাক কলকাতালৈ নিছিলে কলকাতাৰ পৰা ঘূৰি আহি পেলাই 2020 চনত মানে 20 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে আমাৰ একেবাৰে ফাইনেলটো হৈছিলে ফাইনেলত মই উইনাৰ হৈ আহিছিলোঁ